Good afternoon and welcome back to my YouTube channel DB Mixer. আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে বন্ধু বান্ধৱীসকল। সো মোৰ চকুটুকু চাই আপোনালোকে গমে পাইছে আৰু মোৰ যিটো ভইচ আছে এনে ভইচটো বেয়া আৰু অলৰেডি বহুত বেয়া হৈছে। মানে এইকেইদিন শৰীৰটো বহুত বেয়া, 4 দিন হ'ল জ্বৰত পৰি আছিলোঁ। তো সেইকাৰণে ভিডিঅ' অহা নাছিলে 4 দিন। যি ন এইকেইদিন কিবা যি পাৰোঁ নৰো সকলোবিলাক মানে ইউটিউবত আপডেট দি আছিলোঁ। নাই অহা মানে 4 দিন হ'ল মানে গাটো বহুত বেয়া আছিলে, জ্বৰ হৈছিলে আৰু মানে বহুত মেডিচিন খালোঁ, কিবা কাৰণে খালোঁ, তথাপিও মানে ভাল পোৱা নাছিলোঁ। তো যোৱাকালিৰ পৰা অলপমান হেল্ডি ফিল কৰিছোঁ, সেইকাৰণে আজি অলপ ৰেষ্ট লৈছোঁ। মানে ৰেষ্টলেছ টাইপ হৈ গৈছিলে এইকেইদিন, মানে যোৱা মাহটোৰো মানে ইমান কাম কিবা কাৰণে হেণ্টেন ঘৰৰ কাম কিবা আৰু মেণ্টেলি বহুত প্ৰেছাৰ কিবা কাৰণে মানে জানেই ন আৰু বহুত কিবা কাৰণে প্ৰব্লেম। চ' সেইকাৰণে মানে আজি অলপ ৰেষ্ট লৈছোঁ। মানে বেলেগ কাম চামৰ সেইটো প্ৰেছাৰ নহয়, মানে এনে লাইফটোতে কিছুমান ঘৰুৱা সমস্যা আছে এগেৰা বেগেৰা বহুত কিবা কাৰণে পিছলৈ আপোনালোক কম, যদি ক'বলৈ মানে এনেকুৱা টাইম এটা আহে নিশ্চয় কম। চ' ৰেষ্টলেছ লাইফ বুলি এইকাৰণে কৈছোঁ যে কিছুমান কাম মানে কৰিম বুলি ভাবিও কৰিব পৰা নাই, বহুত প্ৰব্লেম ফাইনেন্সিয়েলি কিছুমান কামত মানে এতিয়া আমাৰ বহুত সেই আৰু কম কেতিয়াবা। চ' যি নহওক আজি কোনো এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। চ' আজি কি কৰোঁ কি নকৰোঁ সকলোখিনি ভিডিঅ' মানে আপডেট দি থাকিম। আগফালে মই এইকাৰণে চাইছোঁ, আগফালে আমাৰ কি বুলি কয় ধান আৰু সৰিয়হ মেল দিয়া আছে, সেইকাৰণে আগফালেও চাব লাগে, চৰাই চিৰিকটি আহি যায়। চ' কি কৰোঁ সকলোখিনি ভিডিঅ'ৰ আপডেট বঢ়িয়াকৈ দি থাকিম গধূলিলৈকে। এতিয়া অলপমান ৰেষ্ট লৈছোঁ আৰু ৰেষ্ট বঢ়িয়াকৈ লৈ ORS 3টা আছিলে, লাষ্ট ORS এইটো বৰ্তমান খাই লৈছোঁ। যোৱাকালিৰ পৰা অলপ মানে ভাত খাব পাৰিছোঁ আৰু এইকেইদিন মানে পেটত ভাত জনা অকল পানী আৰু সেই চাহ খালোঁ, যদি খালোঁ নাখালে নাই কেনেকুৱা হৈ গৈছে। তো চাওঁ কি কৰিব পাৰোঁ গধূলিলৈকে আপোনালোক সকলোনে আপডেট দি থাকিম, হয়নে নহয়? তো তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। ময়ো বঢ়িয়াকৈ ইয়াত চাই লওক আপোনালোকে ধান বঢ়িয়াকৈ ৰখি আছোঁ, দেখাই দিলোঁ আপোনালোক অলৰেডি। এতিয়া লগ পাই থাকিম আপোনালোক নেক্সট। গুড আফটাৰনুন। মানে তেতিয়া দুপৰীয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু মোৰ ফেভৰেট জেগাত আহিছে আমাৰ খেতিপথাৰ। তো এইখিনিত প্লেচ আপোনালোকে অলৰেডি দেখিছে, তো চাই ল'ব পাৰে খুব সুন্দৰ প্লেচ আৰু মোৰ বহুতেই বেছি ভাল লাগে এই প্লেচটো। বিকজ এই প্লেচটো মোৰ বহুত এইকাৰণে ভাল লাগে কাৰণ ইয়াত নেচাৰ আছে আৰু লগতে খুব সুন্দৰ এটা শান্তিৰ পৰিৱেশ। মোৰ কিবা এটা ভাল লাগে এনেকুৱা পৰিৱেশৰ লগত থাকি। আৰু আপোনালোক কৈছোঁ কিবা কাৰণে কৰিম বুলি, বাট একো কৰা নহ'ল, দিনটো তেনেকৈ গ'ল। মানে ঘৰত যিটো টাইমত থাকিলোঁ, চ' তাত মানে ধান ৰখিব লগা হ'ল, ঘৰৰ মানে চাউল নাই, তো সেইকাৰণে ধান ৰখিব লগা হ'ল। আৰু প্লাছ সৰিয়হ মেল দিছিলে, তো সেইখিনি আৰু তো সৰিয়হ বঢ়িয়াকৈ মেল দি আছিলে আৰু কোনোবা ফালি বাইক চলাই আহিছে। তো সিহঁত যদি আছে সিহঁতক যাব মানে বিৰাট চাউণ্ড কৰিছে, মই এই চাউণ্ডটো একদম বেয়া পাওঁ। চ' লিটাৰেলি গাইছ এইবিলাক কৰিলে বহুত বেছি বেয়া। আমাৰ ৰাস্তাটো নাই স্মুথ ৰাস্তা, মানে মানুহে চলাই এইবিলাক অফৰোডিং নহয়, মানে একদম অন ৰোডটো ভাল পায় আৰু চলাবলৈ। চ' এইবিলাক কৰিলে বেয়া লাগে। তো যি নহওক মই কিবা এটা ক'ম বুলি কৈছিলোঁ আপোনালোক, কিন্তু সেইটো বৰ্তমান কৰা নহ'ল। বাট কেতিয়াবা কিছুমান নিজক লৈ বহুত বেয়া লাগে আৰু লাইফ ইজ আনপ্ৰেডিক্টেবল সকলোৱে জানে, কিন্তু কেতিয়াবা বহুত বেছি বেয়া লাগে কাৰণ কিছুমান কথা বা কিছুমান বস্তুৰ প্ৰতি বহুত বেয়া লাগে। এজ অফ নাও গাইজ কি ক'ম, তো ভগৱানে দিছে সকলোখিনি দিছে। চ' টকা পইচাটো বাদ দিয়ক, এনে মোক মানুহটো দিছে, লগতে মোক 2খন ভৰি 2খন হাত 20টা আঙুলি দিছে, আৰু কিনো লাগে। চলি ফুৰি থাকিব পাৰোঁ, খাব পাৰোঁ আৰু বৰ্তমান ইনকাম কৰি আছোঁ। যি নহওক নিজে চলিব পৰা আৰু তেনেকুৱা বেছি বিশেষ একো কৰিব লগাও নাই, বাট আছে সেইখিনি আৰু আপোনালোক ইমানো ক'ব নাই, হয়নে নহয়? বাট যিখিনি কৰোঁ আপোনালোক দেখাই দিওঁ, বা যিখিনি পাৰোঁ সেইখিনি আপোনালোক হয়তো দেখাই দিওঁ, আৰু বা যি কৰোঁ আপোনালোক আপডেটবিলাক দিয়ে থাকোঁ। কিন্তু কেতিয়াবা মানে মানুহে বহুত এটা কি বুলি কয় এইটো হিংসা এনেকুৱা টাইপ কৰোঁ ন, সেইটোত বহুত বেছি বেয়া লাগে। কাৰণ হিংসা কৰিবলৈ আজিলৈকে কাৰো মই একো বেয়া কৰাও নাই আৰু আগলৈও কৰি যোৱা নাই। কিন্তু এজ অফ নাও গাইজ কেতিয়াবা মোক বেক পেইন কৰিলে কিন্তু মই সেইটো কথা নকওঁ বুলি নকওঁ, কিন্তু ধৰি লওক পিছত কোৱাতকৈ মোৰ মুখৰ আগত কৈ মই বেয়া নাপাওঁ। তো কেতিয়াবা কিছুমান এনেকুৱা মানুহ আছে মানে আগত একো নকয়, বাট বহুত ভাল এনেকুৱা মানে হাঁহ মিলাই যায়, কিন্তু পাছত পুৰা বাহটো দি দিয়ে। সেইটো বেয়া লাগে কাৰণ মই জনাত আজিলৈকে মই কাৰো বেয়া কৰা নাই, কিন্তু যদি কাৰোবাক কৰিছোঁ আই এম এক্সট্ৰিমলি চৰি। বাট কিবা থাকিলে আগত ক'ব লাগে, পিছত ক'লে বহুত বস্তু বেয়া হয়। চ' আছে বহুত মানুহ তেনেকুৱা মোৰ লিষ্টতো, কিন্তু মই নাম কাকো নকওঁ আৰু মই কাকো বেয়াও নাপাওঁ, আজিলৈকে বেয়া পোৱা নাইও। আৰু যেতিয়া মানে ধৰি ললোঁ সেইটো টাইমত কিবা লাগিছিল, বেয়া পাইছোঁ, সেই টাইমটোত মানে এটা টাইম থাকে ন, সেই টাইমত বেয়াকৈ কৈছোঁ বহুত মানুহ যেতিয়া মোৰ লগত ভাল, কিন্তু সেইটো বেয়া কিছুমান কৈছোঁ বা বেয়া পাইছোঁ, সেইটো সময়ৰ লগত গৈছে মই ধৰি নাথাকোঁ দিয়ক গাইজ। কিন্তু তাৰে পিছতো কিছুমান মানুহে বেক পেইন কৰে, কিন্তু তেতিয়া মোৰ অলপ খং উঠে। কিন্তু
এই ঘৰৰ মানুহক লৈ কিছুমান কথা কোৱা নাযায় আৰু বাট ঘৰৰে হওক বা পৰৰে হওক সেইটো কথা কৈছোঁ, কিন্তু কোৱা নাযায় আৰু বেয়া লাগে আৰু কেতিয়াবা কিছুমান আৰু যি কৰি আছোঁ নিস্বাৰ্থত কৰি আছোঁ, কিন্তু আজিলৈ কাৰো হাতত মানে কি এইটো দিয়ক সেইটো দিয়ক কৰিব যোৱা নাই। বাট কিছুমান আছে কিন্তু মই নকওঁ, বাট সেইবিলাককনো কি ক'ম আৰু নিজৰে খাই আছোঁ তথাপিও মানে পোক কৰিব নেৰে, সেইটো বস্তু বেয়া লাগে। চ' কেতিয়াবা মানে নিজক লৈ অলপমান কি ক'ম গাইছ, আপোনালোকে হয়তো বুজি পাইছে মই কিটো কথা ক'ব বিচাৰিছোঁ। তো সকলো কথা ইমান সহজে ছ'চিয়েল মিডিয়াত পোৱাটোও ভাল নহয়, বাট যি লাইফত চলি থাকে সেইটোতো আপোনালোক আপডেট দিয়াটো জৰুৰী হয়। তো যি নহওক আপোনালোক ক'লোঁ কিছুমান কথা, আৰু এনেকুৱা ভ্লগ মই একচুৱেলি নিদিওঁৱে, বাট যিহেতু আপোনালোকক কিবা ক'ম বুলি কৈছিলোঁ ইমান কথাও ক'ব নোৱাৰি। চ' প্ৰাইভেট বস্তু প্ৰাইভেট থকাই ভাল। যি নহওক আজি নেচাৰটো চাই লওক, কি মজা লাগি আছে, কি সুন্দৰ ভিউ। চ' এই ভিউৰ মাজতে এইখন আগফালে এইটো কি বা বুলি কয় RPM মাৰি আছে চাগে, আপোনালোকে লাউড চাউণ্ড শুনিছে। চ' পুৰা বিশৃংখলতা কৰি পেলাইছে আমাৰ নদী পাৰটো। নদী পাৰটো খুব সুন্দৰ হৈ আছে, ভাল লাগে কেতিয়াবা শান্ত পৰিৱেশত থাকি মই বহুত বেছি ভাল পাওঁ। আৰু এইকেইদিন যিহেতু জ্বৰ কাহ ৰেগুলাৰ হৈ আছে, 3-4 দিন কৈছোঁ আপোনালোকক, তেতিয়াৰ পৰা মানে গাটো মানে মোৰ চাট দিয়া নাই, সেইকাৰণে ভাল লগা নাই, একদম বেছি বেয়া লাগি আছে। আৰু তথাপিও আপোনালোক গমেই পাইছে চৰ্দি লাগি আছে এতিয়াও, তো মানে তথাপিও কিছুমান থাকে ন। যি নহওক আৰু চাওঁ আজি ভিডিঅ'টো আৰু কি কৰিব পাৰি। এতিয়া ভাবিছোঁ ফুটবল খেলা চাব যাওঁ, আমাৰ ওচৰতে সৰুকৈ ল'ৰা ছোৱালী খেলি থাকে, ছোৱালী নেখেলৰ ল'ৰাই খেলে। চ' তাত যাওঁ, সিহঁতে যদি খেলি আছে সেই অলপ চাই স্কুল ঘৰত যাই ভাল লাগে, কেতিয়াবা পঢ়ি থকা স্কুলত দেখিলে কিবা এটা ভাল লাগে। আৰু আজি গাঁৱত ল'ৰাবিলাকো নাই, মানে আজি মানডে হয়, তো কালি চানডে আছিল, তো কালি মোৰ ডিউটি আছিল, সেইকাৰণে মানে কাকো লগ পোৱা নহ'ল। চ' ঘৰত থাকিলেও সকলোৱে ল'ৰা ছোৱালী লগ পোৱা যায়। বাট ভাবিছোঁ এইবাৰ দেহাটো হেল্ডি হ'লে আৰু জিম জইন কৰিম, আৰু জিমৰ পৰা ৰেগুলাৰ কণ্টেণ্ট আনিম। পুৰা মাহৰ 30টা পাৰোঁ, 30 দিন পাৰোঁ, 24 দিন পাৰোঁ। চ' জিম যাম আৰু কণ্টিনিউ কৰিম। তো ভাবিছোঁ আৰু মোটামুটি আৰু 4-5 দিন ৰেষ্ট লৈ লওঁ, মোটামুটি 10 তাৰিখমানৰ পৰা জিম বঢ়িয়াকৈ জইন কৰিম। আজি 1 তাৰিখ হ'ল। চ' ক'ত জিম জইন কৰোঁ ভাবি লওঁ, চাই লওঁ, মানে ডিচিশ্যন কৰি ল'ব লাগিব সকলোখিনি। মানে যোৱা অহা আমাৰ ইয়াত এখন আছে বাৰু, তাতো গৈছিলোঁ, বাট তাত বেছি মানুহ নাযায়, সেইকাৰণেতো প্ৰব্লেম। তাতে গ'লে ভাল লাগে, কিন্তু বহুত ল'ৰা ছোৱালী নাই ন আমাৰ গাঁৱত। আছে কিছুমান ৰঙীয়া, মানে কি কমলপুৰ যায়, কিছুমান কৰৰা যায়, আৰু বহুতে তাতো যায়। তাত গ'লে মোৰ টাইমটো নিমিলে, চাওঁ কোনফালে কি সুবিধা হয়। যদি সুবিধা হয় আমাৰ ঘৰৰ ওচৰখনতে লৈ ল'ম, সাজেষ্ট কথা হয়নে নহয়। চ' সদায় সৰুৰ পৰা ষ্টাৰ্ট কৰিব লাগে, সৰু মানুহ যিহেতু হয়নে নহয়। চ' বেছি ডাঙৰলৈ গ'লে আশা কৰাটো বহুত বেছি বেয়া, আগতে ক'লোঁ আপোনালোকক অলৰেডি। চ' সদায় সৰুৰ পৰা ষ্টাৰ্ট কৰিব লাগে, জিৰ'ৰ পৰাই। মইতো জিৰ'ৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আজিলৈকে, যি কৰিছোঁ নিজে কৰিছোঁ, কাৰো ওচৰত হাত পাতিবও যোৱা নাই, আৰু আগলৈকে নাযাওঁ, কাৰণ জানে আপোনালোকে মই ঘণ্টা খাতি নকৰোঁ তেনেকুৱা টাইপ ল'ৰা। চ' যি নহওক আৰু আজিৰ কি কৰোঁ। চ' দেহাটো ভাল লাগি নাথাকিলে মানে কি একো কৰিব ইচ্ছা নাযায়, মেইন প্ৰব্লেম হৈছে সেইটো। কালিতো ডিউটিৰ পৰা আহি গাটো খুবেই বেছি বেয়া, পূৰা শুইছোঁ, শোৱা সেইটো মানে কি টোপনি ভাল নহয়। এতিয়া আপোনালোকে মোৰ ভইচটো গম পাইছে, বহুত বেছি বেয়া, আৰু চকু টকু চালে কিমান গাঁতাত গৈছে, আৰু প্লাছ লগত চকুকেইটা কিমান সৰু হৈ গৈছে, ভাং খোৱা মানুহৰ দৰে। ভাং চাং বাৰু খোৱা নাই, বাট ফিৰবি আজি কি কৰোঁ আপোনালোক লগ পাই থাকিম, তাত যাই লওঁ হয়নে নহয়। চলো, যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, শ্বৰ্ট এণ্ড চিম্পল আছিল, তো আজি ছেপ্টেম্বৰ 1st ভিডিঅ', মানে প্ৰথমটো ভিডিঅ' ছেপ্টেম্বৰ মাহৰ। চ' যদি চাই ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ এনেকুৱা চিটুৱেশ্যনত কোন আছে বৰ্তমান টাইমত কমেণ্ট কৰি জনাব। চ' নোহোৱাটোৱে কামনা কৰোঁ, আই হোপ। তো যি নহওক, চ' মোৰ দিন ভাল হ'ব, তো আশা কৰোঁ আপোনালোক নিশ্চয় ভাল আছে গাইজ। চ' ৰাতি হ'লে মানে বুখাৰটো অলপ বেছি হৈ যায়, আপোনালোক গমে পাইছে, ঘামি আছোঁ, ফেন দিয়ে আছে, বাট একো নাই। তো এতিয়া আকৌ মেডিচিন ল'ব টাইম হৈছে, বাট টাইমটো পুৰাকৈ লৈ লওক, আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তো নেক্সট ভিডিঅ'ত লগ পাওঁ আকৌ অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি ধীৰে ধীৰে সামৰণি মাৰিছোঁ গাইজ। গুড নাইট, बाय बाय। तो फिर मिलेंगे अगली वीडियो पे एक नया लोकेशन पे। चलो गाइस।